মুহূৰ্তত হেশটেগ নিউজৰ প্ৰতিজন দৰ্শকৰ বাবে মই শিল্পা দত্তই লৈ আহিছো এক বিশেষ খবৰ। অসমত আকৌ সংঘটিত হৈছে এক জঘন্য ঘটনা। আসলতে অসমখন আজিকালি যেন এখন অপৰাধ ভূমিৰ ৰাজ্যত যেন ক্ৰমান্বয়ে পৰিণত হৈছে। কাৰণ প্ৰত্যেক দিনাই অসমৰ বিভিন্ন প্ৰান্তত এটাকে হলেও হত্যাৰ লগত জড়িত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। সেইকাৰণে আমি আসলতে আপোনালোককো বাতৰি শুনাবলৈ যাওঁতে আমিও হতভম্ব হৈ পৰো। কাৰণ আসলতে আমাৰ অসমখনত হৈছে কি, কাৰণ প্ৰত্যেক দিনাই বুলি ক'লেও আসলতে ভুল কোৱা নহয়। কাৰণ অসমৰ বিভিন্ন প্ৰান্তত এটাকৈ হলেও প্ৰত্যেক দিনাই হত্যাৰ লগত জড়িত চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে অসমৰ বিভিন্ন প্ৰান্তত। এইবাৰ ঘটনাৰ স্থান হৈছে বাইহাটা চাৰিআলিৰ থানাৰ অন্তৰ্গত আলতা নামৰ সেই ঠাইটুকুৰা। এই আলতা নামৰ ঠাইটুকুৰাতে এইবাৰ একেখন গাঁৱৰে এজন লোকে আন এজন লোকক বাঁহৰ গোজেৰে মৰিয়াই কৰিলে চাঞ্চল্যকৰ লোমহৰ্ষক নৃশংস হত্যাকাণ্ড। জানিব পৰা মতে সেই বাইহাটা চাৰিআলিৰ আলতা নামৰ ঠাইটুকুৰাত একেখন গাঁৱৰে এজন লোক, যিজন আচলতে আগৰে পৰা বিভিন্ন ধৰণৰ অপৰাধ জড়িত কামত অভিযুক্ত, তেনেকুৱা এজন মানসিকতাৰ নিকৃষ্ট মানসিকতাৰ লোকে একেখন গাঁৱৰে আন এজন লোকক বাঁহৰ গোজেৰে এইবাৰ মৰিয়াই কৰিলে এই নৃশংস হত্যাকাণ্ড। যিজন মৃত্যু হল, বাঁহৰ গোজেৰে মৰিয়াই প্ৰহাৰ কৰাৰ পিছত যিজন লোকৰ মৃত্যু হল, তেওঁৰ নাম চিহ্নিত হৈছে। তেওঁৰ নাম হৈছে বিনয় ৰাজবংশী। এই বিনয় ৰাজবংশী নামৰ লোকজনকে একেখন গাঁৱৰ আন এজন লোক, যিজনৰ নাম চিহ্নিত হৈছে, তেওঁৰ নাম হৈছে নয়নমণি ডেকা। এই নয়নমণি ডেকা নামৰ নৃশংস পাষাণ ব্যক্তিজনে এইবাৰ একেখন গাঁৱৰে বিনয় ৰাজবংশী নামৰ লোকজনক বাঁহৰ গোজেৰে মৰিয়াই প্ৰহাৰ কৰি হত্যাকাণ্ডৰ দৰে এটা ঘটনা সংঘটিত কৰিলে এইখন অসমৰে বাইহাটা চাৰিআলিৰ থানাৰ অন্তৰ্গত আলতা নামৰ গাঁওখনত। জানিব পৰা মতে গাঁওবাসীয়ে আচলতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে তেওঁ আগতেও এগৰাকী নাবালিকাক ধৰ্ষণ কৰি সেই অপৰাধতো কিন্তু অভিযুক্ত আছিল এই নয়নমণি ডেকা নামৰ সেই পাষাণ লোকজন। আৰু বিভিন্ন ধৰণৰ অপৰাধজনিত কামতো তেওঁ জড়িত থকা বুলি গাঁওবাসীয়ে আনিছে অভিযোগ সংবাদ মাধ্যমৰ আগত। পূৰ্বৰে পৰাই তেওঁ বিভিন্ন ধৰণৰ নাবালিকাক ধৰ্ষণৰ পৰা ধৰি বিভিন্ন ধৰণৰ কুকৰ্ম লিপ্ত আছিলে নয়নমণি ডেকা নামৰ দুৰ্বৃত্ত অৰ্থাৎ নিকৃষ্ট মানসিকতাৰ লোকজন। আৰু এইবাৰ আকৌ একেখন গাঁৱৰে বিনয় ৰাজবংশী নামৰ লোকজনক বাঁহৰ গোজেৰে মৰিয়াই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে সেই আলতা নামৰ গাঁৱত। জানিব পৰা মতে এতিয়া নয়নমণি ডেকা পলাতক অৱস্থাত আছে। আৰু সেইকাৰণে আৰক্ষীয়ে এইবাৰ নয়নমণি ডেকাৰ ভাতৃক অৰ্থাৎ হৰদত্ত ডেকাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে, হয়তো সোধ-পোছ কৰিবৰ কাৰণে। যিহেতু নয়নমণি ডেকাক কিন্তু এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আৰু বহুতে অভিযোগ কৰিছে, আৰু গুৰুত্বপূৰ্ণ যে এজন লোকে, স্থানীয় লোকে কিন্তু সেই বিনয় ৰাজবংশীক মাৰি থাকোতে এজন লোকে দেখিছিল, অৰ্থাৎ তেওঁ হৈছে ঘটনাটোৰ লগত জড়িত এজন প্ৰত্যক্ষদৰ্শী অৰ্থাৎ সাক্ষী বুলিও ক'ব পাৰি। তেওঁ সংবাদ মাধ্যমৰ আগত কোৱা মতে প্ৰথম অৱস্থাত তেওঁলোকে বিভিন্ন গাঁৱৰ লোকসকলে আচলতে বা কেইজনমান লোকে বেডমিণ্টন খেলিবৰ কাৰণে লাইটৰ কানেকশ্যন কৰি আছিল, তাত সংযোগ কৰি আছিল। আৰু সেই সময়তে 20-25 মিটাৰ মানৰ আঁতৰত তেওঁলোকে কিছুমান চিঞৰ বাখৰ শুনা পালে, অৰ্থাৎ তিৰোতা মানুহৰ চিঞৰ শুনা পালে। তেতিয়া যিজন আচলতে প্ৰত্যক্ষদৰ্শী সংবাদ মাধ্যমৰ আগত সেই কথা কৈছে, তেওঁ তেতিয়া দৌৰি যায় সেই জাগাটোলৈ য'ত আচলতে তেওঁ চিঞৰ শুনা পাইছিল। তাতেই গৈ তেওঁ নিজেই দেখে যে সেই নয়নমণি ডেকা নামৰ সেই নিকৃষ্ট মানসিকতাৰ লোকজনে বিনয় ৰাজবংশী নামৰ লোকজনক মাটিত বগৰাই গুৰুলকৈ প্ৰহাৰ কৰি আছে, অৰ্থাৎ কোবাই আছে। যিহেতু আৰক্ষীৰ হাতত কিন্তু এতিয়া উইটনেছ আছে, অৰ্থাৎ সাক্ষী আছে। কাৰণ এজন লোকে নিজে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ জনাইছে যে তেওঁ যিহেতু নিজেই দেখিছিল যে নয়নমণি ডেকাই মাটিত বগৰাই সেই বিনয় ৰাজবংশী নামৰ লোকজনক গুৰুলকৈ কোবাই আছিল। আৰু তাৰ পিছতে মৃত্যু মুখত পৰে এই বিনয় ৰাজবংশী নামৰ লোকজন। যিহেতু আৰক্ষীৰ ওচৰত সংবাদ মাধ্যমৰ ওচৰত যিহেতু লোকজনে স্পষ্টকৈ জনাইছে, গতিকে আৰক্ষীৰ ওচৰত এতিয়া সাক্ষী আছে আৰু আৰক্ষীয়ে সেই উইটনেছো পাইছে। আৰু ইয়াৰ পাছত এতিয়া আৰক্ষীয়ে কি তদন্ত প্ৰক্ৰিয়া চলাব সেয়া কিন্তু লক্ষণীয়। কাৰণ এতিয়াও কিন্তু আৰক্ষীয়ে সেই পাষাণ ব্যক্তিজন অৰ্থাৎ নিকৃষ্ট মানসিকতাৰ নয়নমণি ডেকাক কিন্তু এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে প্ৰাথমিক সোধ-পোছ কৰিবৰ কাৰণে তেওঁৰ ভাতৃ হৰদত্ত ডেকাকহে আৰক্ষীয়ে আটক কৰিছে।
অৱশ্যে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে সেই পাহান ব্যক্তিজন যিজন আগৰে পৰা বিভিন্ন ধৰণৰ কুকৰ্ম লিপ্ত আছিল, গাঁওবাসীয়ে জনোৱা মতে, অঞ্চলবাসীয়ে জনোৱা মতে, নাবালিকাক ধৰ্ষণৰ পৰা ধৰি বিভিন্ন ধৰণৰ কুকৰ্মত অৰ্থাৎ অসামাজিক কৰ্ম লিপ্ত থকা এতিয়া নয়নমণি ডেকাৰ ওপৰত আৰক্ষী তথা আইনে তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। কাৰণ এটা অপৰাধেই নহয়, যিহেতু অঞ্চলবাসীয়ে নিজেই কৈছে যে বিভিন্ন ধৰণৰ কুকৰ্মত তেওঁ লিপ্ত আছিল, নাবালিকাক ধৰ্ষণ কৰিছিল। গতিকে তেনেকুৱা এজন লোকক এতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে নাই বা পৰৱৰ্তী পৰ্যায়ত আইনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু যিহেতু ঘটনাবোৰ ঘটি আছে, গতিকে এই প্ৰসংগতে আমি আপোনালোকক ক'বলৈ বিচাৰিম, হয়তো আপোনালোকৰো আজিকালি মনলৈ প্ৰশ্ন আহে, কি কাৰণত আচলতে অসমত ইমানেই অপৰাধ প্ৰৱণতা বাঢ়ি গৈছে দিনে দিনে, আৰু সেইকাৰণে আমিও আচলতে ভাল বাতৰিহে আমি আপোনালোকক শুনাবলৈ বিচাৰো। কিন্তু সংবাদবোৰে এনেকুৱা যে এপাচি শাকত এটা জালুকৰ নিচিনা আচলতে বেয়া খবৰে আজিকালি ভৰি থাকে। সেইকাৰণে আচলতে আমিও হতভম্ব যে আপোনালোকক এনেকুৱা ধৰণৰ বাতৰি শুনাবৰ কাৰণে। আৰু হয়তো আপোনালোকৰ মনলৈ বাৰে বাৰে প্ৰশ্ন আহে, কি কাৰণত আজিকালি মানুহ ইমান নিকৃষ্ট মানসিকতাৰ বলি হৈছে নে, যাৰ কাৰণত মানুহে আচলতে হত্যাৰ দৰে লোমহৰ্ষক এটা ঘটনা সংঘটিত কৰিবৰ কাৰণেও এবাৰ নাভাবে। সেই প্ৰশ্ন হয়তো আপোনালোকৰ মনলৈও আহে, হয়তো প্ৰত্যেকজন লোকৰ মনলৈ আহে। কাৰণ যদি আপোনালোকে হেশটেগ নিউজৰে বাতৰি প্ৰত্যেক দিনাই চাই আছে, হয়তো আপোনালোকে নিজেই গম পাব যে প্ৰত্যেক দিনাই আমি আপোনালোকক হত্যাৰ লগত জড়িত ঘটনাই বেছিভাগ শুনাও। কাৰণ অসমৰ এতিয়া বিভিন্ন ধৰণৰ প্ৰান্তত হত্যাৰ লগত জড়িত ঘটনা ইমান ঘটিব ধৰিছে যে মানুহ ইমান আচলতে নিকৃষ্ট মানসিকতাৰ পৰিচয় দি মানুহে ইমানেই নৈতিকতাৰ চৰম অৱস্থাত উপনীত হৈছে যে মানুহে এতিয়া হত্যাৰ দৰে জঘন্য ঘটনা কৰিবৰ কাৰণেও এবাৰ নাভাবে। হয়তো আপোনালোকৰ মনলৈ এই ধৰণৰ প্ৰসংগত বিভিন্ন ধৰণৰ ধাৰণা অৰ্থাৎ প্ৰশ্ন আহিব পাৰে। সেইকাৰণে আমি আপোনালোকক কৈছো, আপোনালোকে যিসকলে কিয় আচলতে অসমত ইমান অপৰাধ প্ৰৱণতা বাঢ়িছে বা কিয় মানুহে মানুহক হত্যাৰ দৰে এটা ঘটনা সংঘটিত কৰিবলৈও এবাৰ নাভাবে, সেই প্ৰশ্ন কেন্দ্ৰ কৰি আপোনালোকেও আমাৰ কমেণ্ট বক্সত আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব পাৰে। হয়তো আপোনালোকৰ প্ৰত্যেকটো মন্তব্য সমাজৰ বাবে দিক নিৰ্ণয়ত ভূমিকা গ্ৰহণ কৰিব পাৰে। সেইকাৰণে আমি আপোনালোকক কৈছো, যিসকলে ইচ্ছা কৰে কিয় আচলতে অসমত অপৰাধ প্ৰৱণতা বাঢ়িছে বা হত্যাৰ দৰে ঘটনা সংঘটিত হ'বলৈ লৈছে এইখন অসমৰ বিভিন্ন প্ৰান্তত, সেই সম্পৰ্কত আপোনালোকে আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ কমেণ্ট বক্সত লিখিব পাৰে। সেয়াও আচলতে আপোনালোকৰ চিন্তাধাৰাই হয়তো আমাৰ সমাজৰ ভৱিষ্যতৰ দিক নিৰ্ণয়ত ভূমিকা গ্ৰহণ কৰিব বুলি আমি আচলতে আশাবাদী। সেইকাৰণে আপোনালোকে আপোনালোকৰ বহুমূলীয়া মন্তব্য, কি কাৰণত অসমৰ অপৰাধ প্ৰৱণতাই বেৰি ধৰিছে সেই প্ৰসংগত আপোনালোকে আমাৰ কমেণ্ট বক্সত আপোনালোকে লিখি পঠিয়াব পাৰে। আৰু এই মুহূৰ্তত সেই ঘটনাটোৰ লগত জড়িত কিছুমান ফুটেজ আছে আৰু গাঁওবাসীৰ সেই ভাষ্য আছে। আৰু এজন লোকে কোৱা মতে সেই বিনয় ৰাজবংশী আছিল সেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী, আৰু তেওঁৰ এটা 7মহীয়া সন্তান আছে আৰু লগতে 7 বছৰীয়া এটা সন্তান আছে, অৰ্থাৎ 2টা সন্তানৰ পিতৃ। আৰু যিহেতু বিনয় ৰাজবংশী আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী, গতিকে এতিয়া পৰিয়ালটোৰ কি অৱস্থা হ'ব সেই প্ৰসংগও টানিছে অঞ্চলবাসী অৰ্থাৎ গাঁওবাসীয়ে। আৰু তেওঁলোকে চৰকাৰকো অনুৰোধ কৰিছে, যিহেতু এজন লোকৰ হাততে হত্যাৰ বলি হ'ল সেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন, এতিয়া পৰিয়ালটোৰ কি অৱস্থা হ'ব সেই প্ৰসংগটো প্ৰশ্ন টানিছে গাঁওবাসীয়ে তথা অঞ্চলবাসী। আৰু আমাৰ ওচৰত কিছুমান ফুটেজ আছে, কিছুমান দৃশ্য আছে ঘটনাটোৰ লগত জড়িত, লগতে এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য, যিজনে আচলতে নিজেই দেখিছিল সেই নয়নমণি ডেকা নামৰ পাষাণ লোকজনে বিনয় ৰাজবংশী নামৰ লোকজনক মাটিত বগৰাই মাৰি থকাৰ দৃশ্য তেওঁ নিজে প্ৰত্যক্ষ কৰিছিল। গতিকে সেই প্ৰথম সাক্ষীজন, যিজনে ঘটনাটো সম্পূৰ্ণৰূপে দেখিছিল, তেওঁৰ ভাষ্যও সংবাদ মাধ্যমৰ ওচৰত আছে। আমি প্ৰত্যেকজন লোকৰ বাবে এই মুহূৰ্তত স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছো, আপোনালোকে প্ৰত্যক্ষ কৰক আমাৰ স্ক্ৰীণত। মুঠ বেপাৰী আছিলে, তাৰ ওপৰত আগতেও ৰেপ কেছ আছে, তেখেতৰ তিৰোতাকো কাটিছে একবাৰ, তেনেকুৱা বহুত ধৰণৰ কেছ আছে, বহুত বেয়া বেয়া ঘটনা আছে তাৰ ওপৰত। এইটো কি কাৰণ হৈছে এইটো আমি সিমানখিনি গম পোৱা নাই, কিন্তু আমি তাৰ দৌৰি আহি কিনে যেতিয়া দেখিলো পৰি আছে, তাৰ ওচৰত তিৰোতা কেইজনীও সুন্দৰভাৱে প্ৰত্যক্ষ কৰিছে ঘটনাটো কেনেকুৱাকে কি হৈছে, কোনে মাৰিছে কি মাৰিছে। কিন্তু মই নয়নমণি ৰাজবংশীয়ে ডেকাই লাঠি এডালেৰে বাঁহৰ কোবাই থকা মই নিজে চকুৰে দেখা পাইছো। উপাৰ্জন কৰি আছিলে, তেখেতৰ 2টা সন্তান আছে, এটা 7 বছৰীয়া আৰু এটা 7 মাহ হৈছে, ঠিক আছে। গতিকে তেখেত ঘৰখনত যিহেতু একমাত্ৰ উপাৰ্জনকাৰী আছিলে, তেখেতৰ অবিহনে ঘৰখন সম্পূৰ্ণৰূপে অন্ধকাৰ। গতিকে আমি আইনৰ ওচৰত এটাই অনুৰোধ আমাক, যে দোষীক অতি সোনকালে কৰায়ত্ব কৰি উচিত ব্যৱস্থা দিয়ক। আৰু আমাৰ যোন বিনয় ৰাজবংশী যোনখন ঘৰ আছে, সেই ঘৰখনক চলিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰে সেইটো আমাৰ কাৰণে অতি লক্ষণীয়।